ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ অসমত OPS প্ৰৱৰ্তনক লৈ ডাঙৰ খবৰ আহিছে। সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা হৈছে, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ প্ৰতিনিধি দলে ইংৰাজী 19 জুন 2025 তাৰিখে নিশা 8:30 বজাত মহোদয়ৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয়। আলোচনাৰ বিষয় আছিল ৰাজ্যৰ OPS পুনৰ প্ৰতিষ্ঠা কৰা, OPS পুনৰ বলবৎ নোহোৱালৈকে UPS আঁচনিৰ ক্ষেত্ৰত OPSৰ দৰে সুবিধা যেনে কৰ্মচাৰীৰ পৰা কৰ্তন কৰা 10% ধন সুদসহ ঘূৰাই দিয়া, UPSত দৰমহা সংশোধনী আইনৰ দ্বাৰা মাহিলী পেঞ্চনৰ সংশোধন কৰা, OPS NPSৰ দৰে গ্ৰেচুইটি DCRG প্ৰদান কৰা, CFPৰ সুবিধা প্ৰদান কৰা, স্বামী বা পত্নীৰ উপৰিও দিব্যাংগ সন্তান, বৃদ্ধ পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীক পৰিয়াল পেঞ্চন প্ৰদান কৰা। উক্ত বিষয়সমূহৰ প্ৰায়বোৰতে মুখ্যমন্ত্ৰী মহোদয়ে ইতিবাচক সঁহাৰি প্ৰদান কৰিছে। আলোচনাত 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা আৰু পৰৱৰ্তী সময়ত নিযুক্ত শিক্ষক কৰ্মচাৰীসকলৰ বাবে OPS প্ৰদানৰ অধিসূচনা অতি সোনকালে প্ৰকাশ কৰাৰ আশ্বাস দিছে। ইয়াৰ উপৰিও বৰ্তমান প্ৰদান কৰি থকা প্ৰভিজনেল DCRGত 10% ধন কৰ্তন প্ৰসংগ আলোচনা কৰা হয় আৰু এই ধন ঘূৰাই দিয়াৰ লগতে ফাইনেল DCRG প্ৰদানৰ দাবীক বিত্ত বিভাগৰ সৈতে শীঘ্ৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ উপৰিও যোৱা পঞ্চায়ত নিৰ্বাচনত মৃত্যুবৰণ কৰা ধুবুৰীৰ সঞ্জীৱ ৰায়ৰ পৰিয়ালক 10 লাখ টকা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে সন্থাৰ আগন্তুক দ্বিবাৰ্ষিক অধিৱেশনত মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব বুলিও কথা দিয়ে। ইপিনে মাত্ৰ 6-8 মিনিট ছুটি আলোচনাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় সুহৃদতাৰে আৰু যোগাত্মকভাৱে কৰ্মচাৰী সমাজৰ সমূহীয়া সমস্যা আৰু বিষয়সমূহ গ্ৰহণ কৰাৰ বাবে অসমৰ কৰ্মচাৰী সমাজ আৰু সন্থাৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰা হৈছে। যোৱা বহু বছৰ ধৰি অসমৰ সকলো প্ৰান্তৰ বিভিন্ন পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ অক্লান্ত পৰিশ্ৰমক অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ইতিবাচক সঁহাৰিয়ে সন্মানিত কৰিছে বুলি অনুভৱ হৈছে। আগন্তুক সময়ত অসমৰ চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে OPSকে ধৰি সুৰক্ষা আৰু কল্যাণমূলক বিষয়ত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই যুক্তিবাদী সংগ্ৰাম চলাই যাব আৰু আজিৰ আলোচনাৰ এই সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হওক তাৰে কামনা কৰা হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।